Hello Spirants, welcome to APSC Adda. Azir video to nami Indian Polity Series or Fundamental Rights Part 1 video to apnalokore agbahaisu. Agundo kahibologia ADRE Grade 3, Grade 4, APDCL, APSC aru bibhinno dhoronor competitive exam karone video to ottonto helpful hobo. So azir question homu hole ami agbaru. Let's start with the first question. Question number 1. So আজি আমি discuss কৰি আছো fundamental rights বা মৌলিক অধিকাৰৰ ওপৰত. So question number 1 ত যোৱা আগত আমি at first fundamental rights কি হয় হেতু ওপৰত এটা আইডিয়া লৈ লওঁ. So fundamental rights basically fundamental বুলি কিয় কোৱা হয়? কাৰণ আমি জানো যে আমাৰ কনস্টিটিউশন খন বেসিক ল অফ দা ল্যান্ড হয় বা ফান্ডামেন্টাল ল হয় আমাৰ গোটেই কান্ট্ৰিখনৰ. তো যেহেতু এই ৰাইট খিনি আমাৰ কনস্টিটিউশনত লিখা আছে সো সেই কাৰণে আমি কিয় ইয়াক ফান্ডামেন্টাল রাইটস বুলি কোৱা হয় কাৰণ এইখিনি আমাৰ কনস্টিটিউশনত মেনশন আছে. ঠিক আছে? সো ইট ইজ মেনশন ইন দা কনস্টিটিউশন. ওকে, সো এটা ফার্স্ট কোয়েশ্চন তো কৈছে যে হুইচ পার্ট অফ দা ইন্ডিয়ান কনস্টিটিউশন ইনক্লুডস ফান্ডামেন্টাল রাইট. যে আমাৰ ইন্ডিয়ান কনস্টিটিউশনখনত কেটা পার্ট আছে টোটাল? তো টোটাল যদি পার্ট কওঁ আমি পার্ট আছে 25টা পার্ট আছে, 25টা পার্টস আছে. আৰু স্কেডিউলস কেখন আছে? স্কেডিউলস আছে 12খন স্কেডিউলস. ঠিক আছে? সো সেই 25টা পার্টৰ ভিতৰত ফান্ডামেন্টাল রাইট বা মৌলিক অধিকাৰটো কোনখন পার্টত মেনশন আছে? সো আমি যদি অপশনসবোৰ ভালকৈ চাওঁ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব পার্ট 3. সো পার্ট 3 অফ দা ইন্ডিয়ান কনস্টিটিউশনত ফান্ডামেন্টাল রাইটসটো মেনশন কৰা আছে. ঠিক আছে? সো ফান্ডামেন্টাল রাইটৰ ওপৰত আমি আৰু কিছুমান এডিশনাল ইনফৰমেশন লৈ লওঁ. আমি গম পাওঁ যে ফান্ডামেন্টাল ৰাইটসবোৰ বেসিক্যালি আৰ্টিকল 12 পৰা 35 লৈকে মেনশন কৰা আছে. এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয়. অপশনত আহিব পাৰে ফান্ডামেন্টাল রাইটস আর মেনশন ইন কোনটো আৰ্টিকলৰ পৰা কোনটো আৰ্টিকলত ফান্ডামেন্টাল রাইটস খিনি মেনশন আছে. তো আৰ্টিকল 12 to 35. ঠিক আছে? তাৰ উপৰিও এই ফান্ডামেন্টাল ৰাইটৰ আইডিয়াটো ক'ৰ পৰা ল'লে? আমাৰ ইণ্ডিয়ান কনস্টিটিউশন মেকাৰবিলাকে তেওঁলোকে এই আইডিয়াটো ল'লে কনস্টিটিউশন অফ ইউএছ কনস্টিটিউশনৰ পৰা ল'লে ফান্ডামেন্টাল ৰাইটৰ আইডিয়াটো. ঠিক আছে? সো সেইখন ইউএছত কি বুলি কয়? ইউএছত কয় বিল অফ ৰাইটস. ইউএছত ফান্ডামেন্টাল ৰাইটসটো বিল অফ ৰাইটস বুলি কয়. ইণ্ডিয়াত আমি ফান্ডামেন্টাল ৰাইটটোক মেগনা কাৰ্টা অফ দা ইণ্ডিয়ান কনস্টিটিউশন বুলিও কওঁ. ইম্পৰ্টেণ্ট হয়. তো ইট ইজ ডেছক্ৰাইবড এজ দ্য মেগনা কাৰ্টা অফ ইণ্ডিয়া. ঠিক আছে? এইটো অপশনত দেখা পোৱা যাব পাৰে যে হুইচ ইজ নন এজ দ্য মেগনা কাৰ্টা অফ দ্য ইণ্ডিয়ান কনস্টিটিউশন. তেতিয়া আনসাৰটো হ'ব ফান্ডামেন্টাল ৰাইট. ঠিক আছে? আৰু এটা এডিশনাল ইনফৰমেশ্যন লৈ লওঁ যে আমাৰ ফান্ডামেন্টাল ৰাইটখিনি ছাছপেণ্ড হৈ যায় নেশ্যনেল ইমাৰ্জেঞ্চি টাইমত. ফান্ডামেন্টাল ৰাইটস কিছুমান ছাছপেণ্ড হৈ যায় এক্সেপ্ট আৰ্টিকল 20 আৰু 21. এই দুটা আৰ্টিকলৰ বাহিৰে বাকী গোটেইকেইটা ফান্ডামেন্টাল ৰাইটস ছাছপেণ্ড হৈ যায়. ঠিক আছে? তো এইটো এটা এডিশনাল ইনফৰমেশ্যন ইম্পৰ্টেণ্ট হয় যে হুইচ অফ দ্য ফান্ডামেন্টাল ৰাইট ইজ নট ছাছপেণ্ডেড ডিউৰিং নেশ্যনেল ইমাৰ্জেঞ্চি. অপশ্যন যদি আহে তো আনসাৰটো কি হ'ব? আৰ্টিকল 20 আৰু আৰ্টিকল 21. ঠিক আছে? ওকে, সো এতিয়া আমি আৰ্টিকল 12 পৰা আৰ্টিকল 35 ভিতৰত ফান্ডামেন্টাল ৰাইটখিনি মেনশন আছে. সো আমি সিৰিয়ালি যদি চাই যাওঁ আৰ্টিকল 12 পৰা 35. সো আৰ্টিকল 12ত কি মেনশন আছে? আৰ্টিকল 12ত মেনশন আছে যে ডেফিনেশ্যন অফ ষ্টেট. আমি যে ষ্টেট বুলি কৈ থাকোঁ আমাৰ কনষ্টিটিউশ্যনখনত যে ষ্টেটৰ ৱৰ্ডটো বাৰে বাৰে আমি দেখা পাওঁ. তাতে কাণ্ট্ৰি শব্দটো আমি ইউজ নকৰোঁ, তাতে আমি ইউজ কৰোঁ ষ্টেট বা গভৰ্ণমেণ্ট. ঠিক আছে? তো ষ্টেট বুলি ক'লে ষ্টেটৰ ডেফিনেশ্যনৰ আণ্ডাৰত কি কি বস্তু আহে? ষ্টেটৰ ডেফিনেশ্যনৰ আণ্ডাৰত আহিব গভৰ্ণমেণ্ট এণ্ড পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া. ঠিক আছে? তো ষ্টেটৰ ডেফিনেশ্যনত গভৰ্ণমেণ্ট এণ্ড পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া আহিব, ষ্টেট পাৰ্লিয়ামেণ্ট আহিব বা ষ্টেট লেজিছলেচাৰ আহিব, ষ্টেট লেজিছলেটিভ এছেম্বলি আহিব, ষ্টেট লেজিছলেটিভ কাউন্সিল আহিব. ঠিক আছে? লোকেল পঞ্চায়তছ মিউনিচিপালিটিছখিনি ষ্টেটৰ ডেফিনেশ্যনৰ আণ্ডাৰত আহিব বা আদাৰ যিখিনি অথৰিটি আছে যেনেকৈ আমি PSUছবিলাকৰ কথা কওঁ, পাব্লিক ছেক্টৰ ইউনিটছ. ফৰ এক্সাম্পল পাব্লিক ছেক্টৰ ইউনিট কি কি হ'ব পাৰে? যেনেকৈ IOCL, অইল ইণ্ডিয়া লিমিটেড, ঠিক আছে, গেইল, চেল, এই গোটেইখিনি কি হয়? PSUছ হয়. সো এই PSUছবিলাকো ষ্টেটৰ ডেফিনেশ্যনৰ আণ্ডাৰত আহে. তাৰ উপৰিও কিছুমান আমি প্ৰাইভেট এণ্টাইটি, ঠিক আছে, কিছুমান প্ৰাইভেট এণ্টাইটিও এই ষ্টেটৰ ডেফিনেশ্যনৰ আণ্ডাৰত দেখা পোৱা যায়. মানে যিমানখিনি অথৰিটি আছে যোনে ফান্ডামেন্টাল ৰাইটখিনি আমাৰ চিটিজেন্সৰ কাৰণে দিয়ে বা যদি কোনোবা এই ষ্টেটৰ ডেফিনেশ্যনত অহা কোনোবা অথৰিটিয়ে যদি এই ফান্ডামেন্টাল ৰাইটবোৰ কোনোবা ইণ্ডিভিজুৱেলক যদি নিদিয়ে বা ভায়োলেট কৰে তেতিয়া সেই ইণ্ডিভিজুৱেলজনে কি কৰিব পাৰে? কোৰ্টত এপ্ৰ'চ কৰিব পাৰে এই ষ্টেটৰ ডেফিনেশ্যনৰ আণ্ডাৰত থকা অথৰিটিবিলাকৰ এগেইনষ্টত. ঠিক আছে? সো সেইকাৰণে আৰ্টিকল 12টো সেইটো কাৰণে ইম্পৰ্টেণ্ট হয়. এক্সামত কেনেকৈ ইম্পৰ্টেণ্ট হ'ব পাৰে? এক্সামত ডেফিনেশ্যন অফ ষ্টেটত কি কি এণ্টাইটি আহে অপশ্যনত দেখা পোৱা যাব পাৰে.
যদি এইবাৰ আমি আশা কৰিছোঁ যে এডিআৰিত আপোনালোকৰ statement based to question আহিব পাৰে so statementত তেনেকৈ কনফিউজ কৰিবৰ কাৰণে দিব পাৰে ঠিক আছে so article 12 so next আমি যদি চাওঁ article 13 তো article 13 টো কি হয় article 13 ত বেসিক্যালি লিখা আছে যে আমি question number 2 দেখা পাম যে which of the following article of Indian constitution deals with laws inconsistent with the fundamental right law inconsistent with the fundamental right inconsistent মানে কি যিবোৰ law our basic structure of the Indian constitution to jodi kunbai violate kore ba kunbai jodi breach kore tetia hey law blagok ki boli koa hoy inconsistent ba void boli declare kori dia hoy hetu kuntu article likha ase hetu article 13 ot likha ase thik ase it is mentioned in article 13 je jikunu law hetu law ordinary law ho pare thik ase permanent law kismano ho pare so ei jibur law hoy jibur executive action di pass kora law ho pare legislative action di pass kora law ho pare so hey laws bur jetia parliament ot pass hoy duta house ot pass hor pasot hey law hon act hoi pini president or signature karone jay aru president sign kori dia pasot hon act hoy tar pasot judicial review eta hoy tar pasot ki hoy judicial review that is very necessary যে জুডিশিয়াল রিভিউ এটা হয় কিয় জুডিশিয়াল রিভিউ হয় কারণ আমি জানো যে আমাৰ ইন্ডিয়ান কনস্টিটিউশন খনৰ গার্জিয়ান কোন হয় সুপ্রিম কোর্ট ইজ দা গার্জিয়ান অফ দা ইন্ডিয়ান কনস্টিটিউশন সো জুডিশিয়াল রিভিউ হয় আর জুডিশিয়াল রিভিউ হোৱাৰ পাছত হে লটো অ্যাক্ট হিচাপে গণনা কৰা হয় ঠিক আছে সো যিকোনো এটা ল পাস কৰাৰ পিছত ইট ইজ দা ডিউটি অফ দা সুপ্রিম কোর্ট বা কোর্ট টু check the consistency of the law with the fundamental right hetu code likha ase article 13 buji paisu okay so article 12 bujilu article 13 bujilu etia ami hau baki keta article to ami dekha pao je baki articles bur grouping kori dia hoise jeneke article 14 to 18 to ami ki ko right to equality option ot dekha po jay right to equality is from article kimanor pora kimanoleke ekita important aploge mono rakhibo important hoy article 14 to 18 right to equality pore right to freedom for article 19 to 22 ঠিক আছে next article 23 24 to আমি right against exploitation bli ko yar por ami detail pohim pasot এটা জাস্ট আমি আইডিয়াটো লৈ লৈছো যে কোন কিটা আৰ্টিকল কোনটো গ্ৰুপিং ত আহে next right to freedom of religion article 25 to 28 important হয় এটো next cultural and educational rights এটো কোড লিখা আছে article 29 to 30 আৰু article 32 right to constitutional remedies or portal likha ase thik ase ei article 32 eta important article hoy yak thik ase yak ki boli koa hoisile heart and soul of the Indian constitution eneko question dekha poa jay je which article is known as the heart and soul of the Indian constitution to answer to ki hobo article 32 ঠিক আছে সো আৰ্টিকলৰ গ্ৰুপিংছ খিনি আমি চালো ৰাইট টু ইকুৱেলিটি ফাৰ্ষ্টত 14 to 18 দেন ৰাইট টু ফ্ৰীডম হ'ব দেন ৰাইট এগেইনষ্ট এক্সপ্লয়টেশ্যন ৰাইট টু ৰিলিজন ফ্ৰীডম অফ ৰিলিজন কালচাৰ এণ্ড এডুকেশ্যন ৰাইট আৰু ৰাইট টু কনষ্টিটিউচন ৰেমেডিজ ইয়াৰ কিছুমান টেকনিক আছে মুখস্থ কৰাৰ সেইটো মই ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকক কৈ দিম ওকে নাও মুভ টু কুৱেশ্যন নম্বৰ 3 Question number 3 কৈছে the right to equality is enshrined in which article of the Indian constitution ঠিক আছে আমি অলপ আগত পঢ়িলো যে right to equality to constitutionৰ কোনটো আৰ্টিকলত মেনশন আছে ঠিক আছে কোনটো আৰ্টিকলত মেনশন আছে সো আমি অপচন খিনি যদি ভালৰে চাও ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আৰ্টিকল 14 to 18 অপচন এ ঠিক আছে ওকে এতিয়া আমি চাও আৰ্টিকল 14 ৰ পৰা 18 ত কি আছে এট ফাৰ্স্ট যদি আমি চাও আৰ্টিকল 14 Article 14 on mention আছে equality before the law and equal protection of law এইটা বহুত ইম্পৰ্টেন্ট আৰ্টিকল হয় আপোনালোকে মন ৰাখিব ঠিক আছে প্ৰথমত লিখা আছে equality before the law and equal protection of law যে লৰ আগত সকলো সমান বা এডুক আমি এই গোটে আৰ্টিকল আমি rule of law বুলিও ক'ব পাৰো rule of law ঠিক আছে rule of law article 14 যে লৰ আগত সকলো সমান আৰু সকলোকে সমান প্ৰটেকচন দিয়া হ'ব ধনী দুখিয়া তাত কোনো ধৰণৰ ডিসক্ৰিমিনেশন কৰা নহয় যে সকলোকে সমান প্ৰটেকচন দিয়া হ'ব হেতুকে লিখা আছে আৰ্টিকল 14 ত আৰু এটো সিটিজেনস আমাৰ ইন্ডিয়ান সিটিজেনৰ কাৰণে এভেইলেবল প্লাস ফৰেনাৰৰ কাৰণে এভেইলেবল আছে এটো তাত কোনো ধৰণৰ ডিসক্ৰিমিনেশন নহয় এটো সবৰ কাৰণে এভেইলেবল হয় ঠিক আছে ওকে নেক্সট যদি আমি চাও যে ইয়াৰ কিছুমান আমি যিমানখিনি ফান্ডামেন্টাল ৰাইট পঢ়িছো এই ফান্ডামেন্টাল ৰাইট বোৰ এবসলিউট হয় নেকি Question to hol absolute hoy neki so amar fundamental right bur absolute no hoy
ঠিক আছে ইয়াত কিছুমান ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ থাকে তাৰ উপৰিও যেহেতু আমি এখন ইণ্ডিয়াখন এখন ওয়েলফেয়াৰ ষ্টেটৰ কথা কৈ গৈছিলে ডিপিএছপিত ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিত কৈ গৈছিলে যে ইণ্ডিয়াখন আমি এখন ওয়েলফেয়াৰ ষ্টেট বনাব লাগিব তো ইয়াক এটা লেভেল প্লেইং ফিল্ড বনাবৰ কাৰণে কিছুমান প্ৰভিজনছ এক্সট্ৰা প্ৰভিজনছ কিছুমান আমি দিয়া আছে কাৰ কাৰণে দিয়া আছে যিখিনি আমাৰ ব্যাকওয়াৰ্ড ক্লাसेस হওক বা তোমাৰ যিখিনি আমাৰ উইমেন হওক বা যিখিনি মানুহে লেভেল প্লেইং ফিল্ডত আহিব পৰা সেই মানুহখিনিৰ লগত বস্তুখিনি আমাৰ সিনক্ৰনাইজ কৰিবৰ কাৰণে কিছুমান এবছলিউট প্ৰভিজনছ কিছুমান দিয়া আছে ঠিক আছে তো আৰ্টিকল 14 টো কি হ'ল ইকুৱেলিটি বিফৰ দা ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল নেক্সট আহি গ'ল ইয়াতে কিছুমান প্ৰভিজনছ আছে আৰ্টিকল 15 ত কৈছে যে প্ৰহিবিশ্যন অফ ডিসক্ৰিমিনেশ্যন বেসড অন গ্ৰাউণ্ড অফ ৰিলিজন ৰেচ কাষ্ট এটসেট্ৰা তো ইয়াতে এটা শৰ্টকাট আছে যে R2 CSP কোৱেশ্চন দেখা পোৱা গৈছে যে আৰ্টিকল 15 ত যে ডিসক্ৰিমিনেশ্যন নকৰো বুলি কৈছে ডিসক্ৰিমিনেশ্যন হ'ব নিদিও বুলি কৈছে কোন কিটা গ্ৰাউণ্ডত তো এটা হল R2 মানে দুটা R এটা হল ৰিলিজন এটা হল ৰেচ ঠিক আছে C for caste S for sex আৰু P for place of birth এই কিটা গ্ৰাউণ্ডত কোনো ডিসক্ৰিমিনেশ্যন কৰিব নোৱাৰে বুলি আৰ্টিকল 15 ত লিখা আছে নেক্সট আৰ্টিকল 16 ত লিখা আছে ইকুৱেলিটি অফ অপৰচুনিটি ইন মেটাৰ্স অফ পাব্লিক এমপ্লয়মেন্টৰ সময়ত কি হ'ব ইকুৱেলিটি অফ সকলোকে সমান অপৰচুনিটি দিয়া হ'ব হেতু কোড লিখা আছে হেতু লিখা আছে আৰ্টিকল 16 ত লিখা আছে নেক্সট আৰ্টিকল 17 ত লিখা আছে এবলিশ্যন অফ আনটাচেবিলিটি ঠিক আছে আনটাচেবিলিটিও এবলিশ কৰিব কাৰণ আমি দেখা পাইছিলো যে কলোনিয়েল ৰুলৰ টাইমত আমাৰ ইণ্ডিয়াত বহুত বেছি ডিসক্ৰিমিনেশ্যন হৈছিলে আনটাচেবিলিটি লৈ বহুত প্ৰবলেম দেখা পোৱা গৈছিলে ক্লাছ ডিভিজনছ হৈছিলে কাষ্ট ডিভিজনছ হৈছিলে তো সেই বস্তুখিনি এড্ৰেছ কৰিবৰ কাৰণে আৰ্টিকল 17 ত কি লৈ আনিলে এবলিশ্যন অফ আনটাচেবিলিটি নেক্সট আৰ্টিকল 18 ত লিখা আছে এবলিশ্যন অফ টাইটেলছ ঠিক আছে এইখিনি আমি বিশেষ আমি কম্প্ৰিহেনসিভলি আমি পাছত পঢ়িম জাস্ট এটা আইডিয়া দিলো ওকে এতিয়া আমি মেইন পাৰ্টটোত আহিছো যে এই আৰ্টিকলখিনি কেনেকৈ মনত ৰাখিম মই এটা টেকনিক দিলো আৰ্টিকল 14 to 18 মনত ৰাখা এটা টেকনিক হল এটো হল ল ৰিমুভস অল ডাউট DOUT বি টু নাহে হা DOUBT হয় একচুয়ালি তো DOUT বুলি মনত ৰাখিম ল টু হল আৰ্টিকল 14 removes all tar kono meaning nai D for 15 O for 16 U for 17 আৰু T for 18 ঠিক আছে law for equality before law and equal protection of law 15 to whole discrimination 16 to whole O for opportunity 17 to whole U for untouchability আৰু T to 18 abolition of titles ঠিক আছে okay এটা নেক্সট আমি ইকুৱেলিটি বিফৰ ল আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল কি হয় তো আমি ডিসকাস কৰিলো এটো অলৰেডি যে ইকুৱেলিটি বিফৰ ল যেনেকৈ আমি সকলোকে সমান চকুৱে চাম লৰ আগত আৰু সকলোকে সমান প্ৰটেকশ্যন দিম ইকুৱেল প্ৰটেকশ্যন দিম লৰ এগেইনষ্টত তাৰে কিছুমান এক্সেপশ্যন আছে যেনেকৈ এক্সেপশ্যনত আহে যে আমাৰ প্ৰথমটো এক্সেপশ্যন আহে যে আমাৰ প্ৰেসিডেন্ট আৰু গভৰ্ণৰ কিছুমান তেওঁলোকে ইমিউনিটি বা তেওঁলোকে কিছুমান এক্সট্ৰা ইমিউনিটি তেওঁলোকে পায় হে এক্সট্ৰা ইমিউনিটিবোৰ কি হয় হেবোৰ হৈছে যে কোনো ধৰণৰ ক্ৰিমিনেল প্ৰসিডিংছ প্ৰেসিডেন্ট বা গভৰ্ণৰ এগেইনষ্টত কনস্টিটিউট কৰিব নোৱাৰি ডিউৰিং হিজ টাইম অফ অফিস তেওঁ অফিসত থকা হয় তাৰ পাছত হ'ব পাৰে কিন্তু ডিউৰিং হিজ টাইম অফ অফিস কোনো ধৰণৰ ক্ৰিমিনেল প্ৰসিডিংছ হ'ব নোৱাৰে আৰু প্ৰেসিডেন্ট বা গভৰ্ণৰে কোনো ধৰণৰ তেওঁলোকৰ ডিউটি পাৰফৰ্ম কৰোতে কোনো ধৰণৰ ডিউটিৰ কাৰণে তেওঁলোক আনসাৰেবল নহয় কোনো কোৰ্টৰ আগত ঠিক আছে দে আৰ প্ৰেসিডেন্ট আৰু গভৰ্ণৰ দে আৰ নট আনসাৰেবল টু এনি কোৰ্ট এই দুটা বস্তু আমি মন ৰাখিম প্ৰথমটো হল তেওঁলোকে এক্সট্ৰা কিছুমান ইমিউনিটি বা ৰাইটস পায় ঠিক আছে কমন সিটিজেনৰ বাহিৰেও নেক্সট প্ৰেসিডেন্ট আৰু গভৰ্ণৰে তেওঁলোকৰ একচনৰ কাৰণে দে আৰ নট আনসাৰেবল টু এনি কোৰ্ট আৰু ক্ৰিমিনেল প্ৰসিডিংছ তেওঁলোকৰ এগেইনষ্টত কনস্টিটিউট কৰিব নোৱাৰে ডিউৰিং देयर টাৰ্ম অফ অফিস মনত থাকিব বহুত বেছি ইম্পৰ্টেন্ট হয় আৰ্টিকল 14 জাস্ট নামটো জানিলে নহব ভিতৰ অকমান এসেন্সটো জানি যোৱা ভাল কাৰণ আজিকালি কোৱেশ্চনছবোৰ ট্ৰিকি হুদা ষ্টাৰ্ট কৰিছে ঠিক আছে ওকে নেক্সট আৰ্টিকল 15 ত আহিলো আৰ্টিকল 15 ত আমি কি পঢ়িছিলো যে ল ৰিমুভস অল ডাউটৰ ইয়াত কি হ'ব 15 ঠিক আছে তো 15 ত কি হ'ল ডিসক্ৰিমিনেশ্যন আমি পঢ়িছিলো যে প্ৰহিবিশ্যন অফ ডিসক্ৰিমিনেশ্যন অন সাৰ্টেন গ্ৰাউণ্ডছ সেই সাৰ্টেন গ্ৰাউণ্ডছটো কি হ'ল R2 CSP ৰিলিজন ৰেচ কাষ্ট সেক্স আৰু প্লেস অফ বাৰ্থত ডিসক্ৰিমিনেট কৰিব নোৱাৰে
প্ৰথমটো আৰ্টিকল 15(1) ত লিখা আছে 15(5) ত কি লিখা আছে ৰিজাৰ্ভেশ্যন ফৰ OBCs ইন এডুকেশ্যন ইনষ্টিটিউশ্যনছ এটা ইয়াতে কোৱেশ্চন আহিব তোমালোকে সুধিব পাৰা যে আপোনালোকে সুধিব পাৰে যে যদি কাকো ডিসক্ৰিমিনেট নকৰো বুলি কৈছে তেতিয়াহলে আমাৰ ইণ্ডিয়াত কিয় ৰিজাৰ্ভেশ্যন সিস্টেমটো এক্সিষ্ট কৰি আছে কাৰণ কিয় কৰি আছে কাৰণ আমাৰ ফান্ডামেন্টাল ৰাইটবোৰ এবছলিউট নহয় মই ফাৰ্ষ্টতে কৈছো যে দে আৰ নট এবছলিউট লেভেল প্লেইং ফিল্ড এখন গঢ়ি তুলিবৰ কাৰণে সকলোকে সমান এটা গ্ৰাউণ্ডত লৈ আনিবৰ কাৰণে কিছুমান ব্যাকৱাৰ্ড ক্লাसेस মানুহবিলাকক কি দিয়া হয় সেই মানুহবিলাকক আপলিফমেন্টৰ কাৰণে বেসিক্যালি আপলিফমেন্টৰ কাৰণে তেওঁলোকক কিছুমান স্পেশাল প্ৰভিজনস দিয়া হয় যেনেকৈ ৰিজাৰ্ভেশ্যন ফৰ OBCs ইন এডুকেশ্যন ইনষ্টিটিউশ্যন এডু কোন মেনশন আছে আৰ্টিকল 15(5) ত মেনশন আছে নেক্সট আৰ্টিকল 15(6) ত কি মেনশন আছে যে ৰিজাৰ্ভেশ্যন ফৰ EWS ইন এডুকেশ্যন ইনষ্টিটিউশ্যনস ওকে এটা কোৱেশ্চনটা আহে যে EWS অৰ ৰিজাৰ্ভেশ্যন বিলখন কোনখন বিল আছিল কোনখন কনস্টিটিউশন এমেন্ডমেন্ট বিল আছিল তো ইয়াৰ কনস্টিটিউশন এমেন্ডমেন্ট বিল কোনখন হয় 103 কনস্টিটিউশন এমেন্ডমেন্ট এক্ট ইম্পৰ্টেন্ট হয় বহুত বেছি ইম্পৰ্টেন্ট হয় এক্সামত আগত সুধিছে বহুত কেটা এক্সামত সো এটো এটা কোৱেশ্চন বনিব পাৰে যে EWS ৰিজাৰ্ভেশ্যনটো কোনটো কনস্টিটিউশন এমেন্ডমেন্ট এক্টৰ আন্ডাৰত আহে এটো কোনটো হল 103 কনস্টিটিউশন এমেন্ডমেন্ট এক্ট ওকে ৰিসেন্টলি মই আপোনালোকক এটা ইয়াৰ মাজত এটা কোৱেশ্চন সুধিদু যে যেহেতু প্ৰভিজনছৰ কথা আমি পাতি আছো যে আমি ৰিসেন্টলি এখন এক্ট পাছো দেখা গল নাৰী শক্তি বন্ধন অধিনিয়ম ঠিক আছে 2023 এখন এক্ট পাছ হল নাৰী শক্তি বন্ধন অধিনিয়ম সেই এক্টখনৰ থ্ৰুদি 33% ৰিজাৰ্ভেশ্যন দিয়া হৈছে মাইকী মানুহক পাৰ্লিমেন্টত বা ষ্টেট লেজিসলেচাৰত ঠিক আছে আমি জানো এখন বিল বহুত ইম্পৰ্টেন্ট বিল হয় কাৰণ উইমেন এম্পাৱাৰমেন্টৰ ওপৰত চৰকাৰে বহুত কাম কৰি আছে সো এখন বিল পাছ কৰিলে সো 33% ৰিজাৰ্ভেশ্যন দিয়া হ'ব আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব যে এই নাৰী শক্তি বন্ধন অধিনিয়ম এক্টখন কোনখন এক্টৰ আন্ডাৰত আহিল ঠিক আছে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব যেনেকৈ EWS 103 কনস্টিটিউশন এমেন্ডমেন্ট এক্ট তো নাৰী শক্তি বন্ধন অধিনিয়মখন কোনখন এক্টৰ আন্ডাৰত আহে ওকে ঠিক আছে আমি আগবাঢ়ো নেক্সট কোৱেশ্চন নম্বৰ 4 আহিলো কোৱেশ্চন নম্বৰ 4 আহিছে যে হুইচ অফ দা ফলোইং আৰ্টিকলস এলাউজ ৰিজাৰ্ভেশ্যন ফৰ ব্যাকৱাৰ্ড ক্লাसेस ইন পাব্লিক এমপ্লয়মেন্ট যে ব্যাকৱাৰ্ড ক্লাसेस অফ পাব্লিক এমপ্লয়মেন্টত কোনটো আৰ্টিকলৰ আন্ডাৰ প্ৰভিজন দিয়া আছে এটো APSC 2023 এটো কোৱেশ্চন হয় ঠিক আছে সো এটো কোৱেশ্চন আমি বেসিক্যালি আমি বহুত স্টুডেন্ট দেখা পালো জনে অকল আৰ্টিকল 16 টো জানে ঠিক আছে যে ৰিজাৰ্ভেশ্যন অফ অপৰচুনিটিজ ফৰ ৰিজাৰ্ভেশ্যন ইন পাব্লিক এমপ্লয়মেন্ট কিন্তু ব্যাকৱাৰ্ড ক্লাसेसৰ কাৰণে কোনটো আৰ্টিকল তেওঁলোক বহুতে এটো কোৱেশ্চন আনসাৰ কৰিব নোৱাৰিলে কাৰণ ভিতৰ এসেন্সটো বহুতে নাজানে সো এটো কাৰণে আমি ইয়াতে কভাৰ আপ কৰিব চেষ্টা কৰিছো সো ইয়াৰে যদি আমি অপচনবোৰ ভালকৈ চাও ইয়াৰ আনসাৰটো হ'ব আৰ্টিকল 16(4) বহুত এটা ইম্পৰ্টেন্ট আৰ্টিকল হয় আৰ্টিকল 16(4) ত এই প্ৰভিজনটো লিখা আছে যে ব্যাকৱাৰ্ড ক্লাसेसৰ কাৰণে পাব্লিক এমপ্লয়মেন্টত ৰিজাৰ্ভেশ্যন দিয়া হ'ব ওকে সো আৰ্টিকল 16 ৰ চাৰিটা পাৰ্ট আছে এটা হল আৰ্টিকল 16(1) ত ইকুৱেলিটি ইন এমপ্লয়মেন্ট হেতু কথা লিখা আছে যেটো আমি বেসিক্যালি পঢ়ো নেক্সট আৰ্টিকল 16(2) ত লিখা আছে prohibition of discrimination on the ground of religion race caste sex descent place of birth or residence ইয়াতে R2 CSP plus D মানে descent ঠিক আছে তো এটো এটা ইম্পৰ্টেন্ট হয় যে আৰ্টিকল 16 টোত কি গ্ৰাউণ্ডত ডিসক্ৰিমিনেট কৰিব নোৱাৰে R2 CSP plus descent নেক্সট আৰ্টিকল 16 ত লিখা আছিল ৰেসিডেন্স ৰিকুৱাৰমেন্টছত আমি কি কওঁ যে আমি যেনেকৈ আমি ডোমিসাইলৰ কথা পাতো আজিকালি ডোমিসাইল সাৰ্টিফিকেটৰ কথা আমি হগনাই ডিসকাস কৰো বা PRC কথা পাতো ঠিক আছে PRC সো এইকেইটা বস্তু আৰ্টিকল 16(3) ত লিখা আছে আৰু আৰ্টিকল 16(4) ত কি লিখা আছিল আমি পঢ়িলো যে এলাউজ ৰিজাৰ্ভেশ্যন ফৰ ব্যাকৱাৰ্ড ক্লাसेस ইন পাব্লিক এমপ্লয়মেন্ট তো আৰ্টিকল 16 ৰ 1 2 3 চাৰিটা পাৰ্ট মনত থাকিব সকলোৱে ওকে এতিয়া আমি মুভ কৰো নেক্সট আৰ্টিকল 17 বা কোৱেশ্চন নম্বৰ 5 ল আমি মুভ কৰো যে হুইচ অফ দা ফলোইং ফান্ডামেন্টাল ৰাইটস আৰ available to citizens of India and not to foreigners বহুত এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো APSC ত আগতে সুধি গৈছে তো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে কোন কেটা ফান্ডামেন্টাল ৰাইট সিটিজেন্স অফ ইন্ডিয়াৰ কাৰণে अवेलेबल আছে আৰু ফৰেনাৰ কাৰণে अवेलेबल নহয় সো এটো কোনটো হ'ব অপচন সি হ'ব ইকুৱেলিটি ইন মেটাৰছ অফ পাব্লিক এমপ্লয়মেন্টৰ ৰিলেটেড মেটাৰত ইকুৱেলিটি only citizensৰ কাৰণে এটো প্ৰভিজন দিয়া আছে ঠিক আছে সো এইটো এটা বহুত এটা ইম্পৰ্টেন্ট মই আপোনালোকক এডিশনাল ইনফৰমেশন দি দিছো আপোনালোকে চাব ভালকে ইয়াৰ ওপৰত কোৱেশ্চন আহাৰ কিন্তু হাই প্ৰবাবিলিটি আছে
যে অনলি টু চিটিজেন্স বুলি আমি যদি চাওঁ তো আৰ্টিকল কোনকেইটা হয় আৰ্টিকল 15 16 19 29 30 ঠিক আছে এইকেইটা অনলি চিটিজেন্সৰ কাৰণে এভেইলেবল হয় ফৰেনাৰ্ছৰ কাৰণে এভেইলেবল হয় দে আৰ নট এভেইলেবল টু ফৰেনাৰ্ছ অনলি ফৰ চিটিজেন্স আৰু both citizens আৰু ফৰেনাৰ্ছৰ কাৰণে কোনকেইটা আৰ্টিকল এভেইলেবল হয় আৰ্টিকল 14 আৰ্টিকল 20 আৰু আৰ্টিকল 28 এই তিনিটা আৰ্টিকল citizen foreigner দুটাৰ কাৰণে এভেইলেবল হয় আৰু এইকেইটা আৰ্টিকল অনলি ফৰ চিটিজেন্স এভেইলেবল হয় ঠিক আছে মনত থাকিব ওকে এতিয়া আমি আহো আৰ্টিকল 17 ত আৰ্টিকল 17 আমি যেনেকৈ আপুনি মনত ৰাখিছিলো ল ৰিমুভছ অল ডাউট DOUT আৰ্টিকল 15 16 17 18 তো 17 ত কি হ'ল আনটাচেবিলিটি It abolishes untouchability and forbids its practice in any form. Untouchability কোনো ধৰণৰ untouchability promote নকৰে তো abolish কৰে so কোনোবাই যদি untouchability related comment পাস কৰে তো তেওঁৰ ওপৰত legal action লোৱা হ'ব তেওঁৰ ওপৰত action লোৱা হ'ব so এটো আৰ্টিকল 17 ত লিখা আছে ঠিক আছে নেক্সট আমি আহো আৰ্টিকল 18 আৰ্টিকল 18 ৰ কি আছিল abolition of titles ৰ কথা লিখা আছিল ওকে এটো এটা ইম্পৰ্টেন্ট আৰ্টিকল হয় এবলিশন অফ টাইটেলস এটা টাইটেলস বুলি যদি আমি কওঁ আমি দেখা পাওঁ যে বহুত ধৰণৰ টাইটেল আছে যেনেকৈ ভাৰত ৰত্ন পদ্মশ্ৰী পদ্মবিভূষণ এইবোৰ টাইটেলটো আমাৰ গভৰ্ণমেণ্টে দি আছে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাবচোন যে এই আমাৰ যিখিনি সিভিলিয়ান এৱাৰ্ডছ বুলি কওঁ যেনেকৈ ভাৰত ৰত্ন পদ্মবিভূষণ পদ্মভূষণ তো এই পদ্মশ্ৰী এইবোৰ কেতিয়া কনস্টিটিউট কৰা হৈছিল ইন হুইচ ইয়াৰ দা civilian awards are constituted আপোনালোকে ইয়াৰটো কমেন্ট কৰি জনাবচোন ওকে এতিয়া আমি আহো এবলিশন অফ টাইটেলস এই টাইটেল যে শব্দটো ইয়াত লিখা আছে আমাৰ কনস্টিটিউশন অফ ফান্ডামেন্টাল ৰাইটত টাইটেল এবলিশ কৰিছে কিন্তু হেৰিডিটাৰী টাইটেলস বোৰহে কৰিছে হেৰিডিটাৰী টাইটেলস যিবোৰ নোবেল টাইটেলস যেনেকৈ ৰজাৰ পুতেক ৰজা হয় নবাব ঠিক আছে সো এই টাইটেলস বোৰ দিৱান বাহাদুৰ মহাৰাজ ৰাজ বাহাদুৰ এই বস্তুবোৰ এবলিশ কৰি দিলে কি কাৰণে কাৰণ হেতু সময় দেখা পোৱা গৈছিল কনস্টিটিউশন বনোৱা সময় দেখা পোৱা গৈছিল যে এইবোৰ টাইটেলস লৈ বহুতে ক্লাস ডিভিজন এটা কৰি আছিল আমাৰ সোসাইটিত ক্লাস ডিভিজন এটা লৈ আনিছিল সো হেতু কাৰণে টাইটেলস বোৰ এবলিশ কৰা হৈছে কিন্তু ইয়াৰ উপৰি এটা বস্তু হ'ল যে যেতিয়া আমাৰ সিভিলিয়ান এৱাৰ্ডছ বোৰ আহিলে পদ্মভূষণ ভাৰত ৰত্ন এইবোৰ আহিলে তো তেতিয়া এটা বস্তু কোৱা হ'ল যে মেৰিটিয়াস টাইটেলস কিছুমান বা মেৰিট বেসিছত কিছুমান টাইটেলস কনফাৰ কৰিব পাৰে ওকে মেৰিট বেসিছত কিছুমান টাইটেল কনফাৰ কৰিব পাৰে কিন্তু এই যিখিনি টাইটেলস বোৰ কনফাৰ কৰা হয় এই টাইটেলস বোৰ কোনেও নিজৰ নামৰ সাফিক্সত বা প্ৰিফিক্সত এই টাইটেল বোৰ ইউজ কৰিব নোৱাৰে আৰু যদি কোনবা ইউজ কৰে আফটাৰ দে গেট দা এৱাৰ্ড এই এৱাৰ্ডটো কি কৰা হ'ব তেওঁলোকৰ পৰা ফৰফিট কৰি লোৱা হ'ব ঘূৰাই লোৱা হ'ব ঠিক আছে they shouldn't use these titles in the suffix or prefix of their name মনত থাকিব abolition of titles মই আকৌবাৰ কৈ দিছো ইম্পৰ্টেন্ট হয় বহুতে আৰ্টিকলটো বুজি নাপায় মই আকৌবাৰ কৈ দিছো যিখিনি সেই সময়ত টাইটেলস কনফাৰ কৰা হৈছিল কলোনিয়েল ৰুলৰ টাইমত যেতিয়া 1946 1947 যেতিয়া আমাৰ কনস্টিটিউশন বনাই আছিল তো তেতিয়া সেই সময়ত যিখিনি প্ৰবলেমছ আছিল হেবোৰ এড্ৰেছ কৰিব কাৰণে আমাৰ কনস্টিটিউশন মেকাৰ সকলে চেষ্টা কৰিছিল তো সেই সময়ত যেনেকৈ দিৱান বাহাদুৰ ৰাজা মহাৰাজা এই টাইটেলবোৰ তেওঁলোকে এবলিশ কৰি দিছিল যাতে আমাৰ সোসাইটিত কোনো ধৰণৰ ক্লাস ডিভিজন নাথাকে ঠিক আছে কিন্তু যেতিয়া আমাৰ সিভিলিয়ান এৱাৰ্ডছ বোৰ বা মেৰিটিয়াস এৱাৰ্ডছ বোৰ আহিলে তেতিয়া ক'লে যে আমাৰ এই টাইটেল যেটো আৰ্টিকল 18 ত আছে সেই সিভিলিয়ান এৱাৰ্ডছ বোৰ এই টাইটেলৰ ডেফিনিশনৰ আন্ডাৰত নপৰে মানে মেৰিট বেসিছত আমি কাবাক টাইটেল কনফাৰ কৰিব পাৰো কিন্তু কিপিং ইন ভিউ এটা বস্তু মনত ৰাখিব যে জুনে এৱাৰ্ডটো পাব তেওঁলোকে নিজৰ নামৰ সাফিক্স বা প্ৰিফিক্সৰ আগত সেই টাইটেলবোৰ কিন্তু কোনো ধৰণে ইউজ কৰিব নোৱাৰিব আৰু যদি ইউজ কৰে তেওঁলোকৰ পৰা সেই এৱাৰ্ডটো সেই টাইটেলটো ফৰফিট কৰি লোৱা হ'ব ঘূৰাই লোৱা হ'ব ওকে আৰ্টিকল 18 ক্লিয়াৰ হৈছে সকলোৱে ওকে নাও মুভ টু কোৱেশ্চন নম্বৰ 6 question number 6 ot ki koise je article 19 of the Indian constitution includes which of the following right article 19 ot kundu right mention kora ase option bur jodi bhal ami bhalore saw yar correct answer to hobo option C right to freedom of speech and expression okay right to freedom of speech and expression mukto kontho mukto bhabe nijor expressions bur dio pare nijor kotha khin dangi dhuribo pare to hetu right amar yat ase thik ase okay so article 19 যেটো আমি কওঁ হেডু বেসিক্যালি article 19(1) হয় ঠিক আছে 19(1) ত আমাৰ কাৰণে আমাৰ কনস্টিটিউশনত 6টা ৰাইট আমাৰ কাৰণে দি হৈছে বেসিক্যালি
এট ফাৰ্ষ্ট 7টা ৰাইট আছিলে কিন্তু 7 নম্বৰ ৰাইটটো কি হয় যিহেতু হেতু 7 নম্বৰ ৰাইটটো আৰু 44th কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট পাছ কৰি সেই 7 নম্বৰ ৰাইটটো কি কৰা হয় ৰিপেল কৰি দিয়া হয় আমাৰ কনষ্টিটিউশ্যনৰ পৰা আৰু এইটো এতিয়া ফাণ্ডামেণ্টেল ৰাইট নহয় এইটো এতিয়া লিগেল ৰাইট বুলি কোড মেনশ্যন কৰা আছে আৰ্টিকল 308 মেনশ্যন কৰা আছে ওকে ঠিক আছে আমি এটা আৰ্টিকল 19(1) ত ছটা কি আছে আমি পঢ়ি লওঁ বহুত বেছি ইম্পৰ্টেণ্ট এটা আৰ্টিকল হয় ইয়াৰ ওপৰত কুৱেশ্যন অহা হাই চান্স আছে ওকে সো আৰ্টিকল 19(1) ত কি ছটা ৰাইট আছে প্ৰথমটো হ'ল ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন মুক্তভাৱে আপোনালোকে স্পীচ আৰু নিজৰ কথাবোৰ এক্সপ্ৰেছ কৰিব পাৰে এটা মই এটা টেকনিক দিছোঁ এইটো মনত ৰাখা আপোনালোকে টেকনিকটো এটা ফ্ল'ত যাব আপোনালোকে জাষ্ট এই ফ্ল'টো আপোনালোকে মন কৰিব প্ৰথমত যদি কোনোবাই স্পীচ দিয়ে বা এক্সপ্ৰেছন দিয়ে আমি যেতিয়া স্পীচ বা এক্সপ্ৰেছন কাৰ আগত দিওঁ অবভিয়াছলি আমি এটা এছেম্বলি আগত দিওঁ বহুত কেইটা মানুহ যদি এছেম্বল হয় তেতিয়া আমি এটা স্পীচ দিওঁ আৰু যেতিয়া এছেম্বল হয় মানুহ সেই এছেম্বল হোৱা মানুহবোৰে কি চান্স থাকে তেওঁলোকে এছ'চিয়েশ্যন বা ইউনিয়ন ফৰ্ম কৰা চান্স থাকে ঠিক আছে নেক্সট সেই এছ'চিয়েশ্যন বা ইউনিয়ন যদি কোনোবাই ফৰ্ম কৰিছে তো তেওঁলোকে কি কৰিব তেওঁলোকে সেইটো স্প্ৰেড কৰিবৰ কাৰণে মুভ ফ্ৰীলি মুভ কৰিব যাতে তেওঁলোকে স্প্ৰেড কৰিব পাৰে আৰু যেতিয়া তেওঁলোকে মুভ কৰিব তেওঁলোকৰ ভাগৰ লাগিব ক'ৰবাত ৰিচাইড কৰিব মন যাব ছেটেল কৰিব মন যাব ক'ৰবাত কাণ্ট্ৰি যিকোনো পাৰ্টত ঠিক আছে আৰু যেতিয়া তেওঁলোকে মুভ কৰিব তেতিয়া কি হ'ব তেওঁলোকে আৰু এটা বস্তু তেওঁলোকে ফ্ৰীলি এইটো বস্তু প্ৰেক্টিছ কৰিব পাৰিব আৰু প্ৰফেছ কৰিব পাৰিব যিকোনো ধৰণৰ ট্ৰেড বা বিজনেছ বা অকুপেশ্যন এইটো এটা টেকনিক হয় ঠিক আছে জাষ্ট এটা টেকনিক যে আমি যদি স্পীচ বা এক্সপ্ৰেছন দিছোঁ অবভিয়াছলি আমি এটা এছেম্বলি আগত দিম ঠিক আছে আৰু সেই এছেম্বলিটোৱে যেতিয়া গোট খাব তেওঁলোকৰ কথা মিলিব আৰু তেওঁলোকে এছেম্বলি বা ইউনিয়ন ফৰ্ম কৰা চান্স থাকে যেতিয়া ইউনিয়ন ফৰ্ম কৰিব তেওঁলোকে ফ্ৰীলি মুভ কৰিব আৰু তেওঁলোকে যেতিয়া মুভ কৰিব তেওঁলোকৰ ভাগৰ চাগৰ লাগিব তো তেওঁলোকে ৰিচাইড কৰিব বা ছেটেল কৰিব আৰু নেক্সট তেওঁলোকে যিকোনো ধৰণৰ প্ৰফেশ্যন বা ট্ৰেড বা বিজনেছ যিকোনো অকুপেশ্যন তেওঁলোকে ফ্ৰীলি প্ৰেক্টিছ কৰিব পাৰিব চ' আৰ্টিকল 19ৰ এই ছটা মনত ৰখা টেকনিক এইটো ঠিক আছে আপোনালোকে এবাৰ ভালকৈ যদি বুজা নাই আকৌ এবাৰ ভিডিঅ'টো ৰিৱাইণ্ড কৰি চাব চ' এই ছটা টেকনিক আপোনালোকে মনত ৰাখিব আৰ্টিকল 19 ইজ এ ভেৰি ইম্পৰ্টেণ্ট আৰ্টিকল ঠিক আছে মই বাৰে বাৰে কৈছোঁ ইট ইজ এ ইম্পৰ্টেণ্ট আৰ্টিকল ওকে নেক্সট কুৱেশ্যন নম্বৰ 7ত আহিছোঁ ইন ইণ্ডিয়া ৰাইট টু ইনফৰমেশ্যন ইজ এ ডেছ ৰাইট তো ৰাইট টু ইনফৰমেশ্যন RTI আমি শুনি থাকোঁ যে RTI এক্ট তো RTI এক্টটো কেনেকুৱা ধৰণৰ ৰাইট হয় এইটো ফাণ্ডামেণ্টেল ৰাইট হয়নে লিগেল ৰাইট হয়নে পাৰ্চনেল ৰাইট হয়নে কি হয় চ' অপশ্যনছবোৰ যদি আমি ভালদৰে চাওঁ এইটো এটা ফাণ্ডামেণ্টেল ৰাইট হয় ঠিক আছে আৰ্টিকল ওকে ৰাইট টু ইনফৰমেশ্যনটো এটা ফাণ্ডামেণ্টেল ৰাইট হয় তো আৰ্টিকল 19(1)A যিটো আৰ্টিকল 19(1)A আছে যে ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন সেই এক্সপ্ৰেছনৰ সেইটো আৰ্টিকলৰ প্ৰভিজনৰ আণ্ডাৰত 2005ত ৰাইট টু ইনফৰমেশ্যন এক্টখন 2005ত পাছ কৰা হয় কোনটো আৰ্টিকলৰ আণ্ডাৰত ইম্পৰ্টেণ্ট হয় আৰ্টিকল 19(1)A প্ৰভিজনৰ আণ্ডাৰত ঠিক আছে কাৰণ ৰাইট টু ইনফৰমেশ্যন এটা ইনফৰমেশ্যন নোহোৱাকৈ কোনো ফ্ৰীলি কোনো ধৰণৰ স্পীচ বা এক্সপ্ৰেছন দিব নোৱাৰে চ' পাৰফেক্ট ইনফৰমেশ্যন তেওঁলোকৰ লগত লাগিব সেইটো কাৰণে ৰাইট টু ইনফৰমেশ্যন এক্টটো 2005ত পাছ কৰা হৈছিলে আজি বুজি পাইছোঁ যে ৰাইট টু ইনফৰমেশ্যন এক্ট 2005ত কিয় আহিলে কাৰণ ৰাইট টু ইনফৰমেশ্যন ল'বৰ কাৰণে আমাৰ ওচৰত বা যিকোনো ধৰণৰ স্পীচ দিবৰ কাৰণে বা যিকোনো ধৰণৰ এটা পাব্লিক গেডাৰিঙত আমি স্পীচ দিবৰ কাৰণে আমি কি মনত ৰাখিব লাগিব যে আমি শুদ্ধ ইনফৰমেশ্যনটো দিওঁ শুদ্ধ ইনফৰমেশ্যনটো কেনেকৈ পাম ৰাইট টু ইনফৰমেশ্যন এক্টৰ আণ্ডাৰত এইটো প্ৰভিজনৰ আণ্ডাৰত আমি পাম ওকে নাও মুভ টু দ্য নেক্সট কুৱেশ্যন নম্বৰ 8 আণ্ডাৰ হুইচ ইমাৰ্জেঞ্চি আৰ আৰ্টিকল 19 ৰাইট ছাছপেণ্ডেড কোনটো ইমাৰ্জেঞ্চি আণ্ডাৰত আৰ্টিকল 19ৰ ৰাইটবোৰ ছাছপেণ্ড কৰা হৈছে অপশ্যনছবোৰ যদি আমি ভালদৰে চাওঁ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি নেশ্যনেল ইমাৰ্জেঞ্চি সময়ত আৰ্টিকল 19টো ছাছপেণ্ড কৰা হয় অনলি ডিউৰিং নেশ্যনেল ইমাৰ্জেঞ্চি এটা নেশ্যনেল ইমাৰ্জেঞ্চি মই যদি সুধোঁ যে কোনটো আৰ্টিকলত লিখা আছে নেশ্যনেল ইমাৰ্জেঞ্চি কথা তো নেশ্যনেল ইমাৰ্জেঞ্চি মেনশ্যন আছে আৰ্টিকল 352 মনত ৰাখিব আৰ্টিকল 352ত নেশ্যনেল ইমাৰ্জেঞ্চিৰ কথা মেনশ্যন আছে তো নেশ্যনেল ইমাৰ্জেঞ্চি বেচিকেলি 3টা গ্ৰাউণ্ডত দিয়া হয় যদি ৱাৰ ডিক্লেয়াৰ কৰে আমাৰ কাণ্ট্ৰিয়ে বেলেগ এখন কাণ্ট্ৰিৰ ওপৰত ডেট ইজ নেশ্যনেল ইমাৰ্জেঞ্চি এক্সটাৰ্নেল বাহিৰৰ পৰা কোনোবাই যদি আমাক এটেক কৰিব আহে এক্সটাৰ্নেল এগ্ৰেশ্যন সেইটো সময়ত নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হয় আৰু এটা গ্ৰাউণ্ড হ'ল সেইটো হ'ল আৰ্ম ৰেবেলিয়ন উইদিন দ্য কাণ্ট্ৰি ঠিক আছে তো এই 3টা গ্ৰাউণ্ডত নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হয়
সো ইয়াতে যদি চাওঁ আমাৰ ইণ্ডিয়াত আজিলৈকে নেশ্যনেল ইমাৰ্জেঞ্চি তিনিবাৰ ঘোষণা কৰা হৈছে এবাৰ 1900 এবাৰ হৈছে 1962 ইণ্ডো চাইনা ৱাৰ 1962 এবাৰ হ'ল 1971 হেতু হ'ল ইণ্ডিয়া পাকিস্তান ৱাৰ যেটো বাংলাদেশ ৱাৰ অফ লিবাৰেশ্যন বুলি কওঁ আৰু এবাৰ হ'ল 1975ত এটো ইন্টাৰনেল ডিস্টাৰবেন্সৰ কাৰণে ইন্দিৰা গান্ধী গভৰ্ণমেণ্টৰ সময়ত এটো দিয়া হৈছিল তো ঠিক আছে আজিলৈকে নেশ্যনেল ইমাৰ্জেঞ্চি ইণ্ডিয়াত তিনিবাৰ ঘোষণা কৰা হৈছে ইম্পৰ্টেন্ট মই এডিশনাল ইনফৰমেশন দি দিছো আপোনালোকে মন কৰিব সো আৰ্টিকল 19 টো কেতিয়া সাসপেন্ড কৰা হয় ডিউৰিং নেশ্যনেল ইমাৰ্জেঞ্চি ওকে আৰ্টিকল 19 হৈ গ'ল এতিয়া আমি আহিছো আৰ্টিকল 20 সো সিৰিয়ালি আমি আৰ্টিকলবোৰ চাই গৈ আছো উইথ মাজে মাজে কোৱেশ্চনছৰ লগত তো আৰ্টিকল 20 কি হয় আৰ্টিকল 20 এটা বহুত এটা ইম্পৰ্টেন্ট আৰ্টিকল হয় সো ইট ইজ প্ৰটেকচন কাক প্ৰটেকচন দিয়া হ'ব যে কোনোবাই আৰ্বিট্ৰেৰিলি এনে কাবাক পানিশমেন্ট বা এনে কাবাক এক্সেসিভ পানিশমেন্ট আমি যেন একিউজ পাৰ্সনটাক যেন কোনোবাই দি দিব নোৱাৰে হেতু হেজন সিটিজেনও হ'ব পাৰে বা ফৰেনাৰো হ'ব পাৰে বা লিগেল পাৰ্সন বা কোনবা কোম্পানী বা কৰ্পোৰেচনৰ এগেইনষ্টত কোনোবাই আৰ্বিট্ৰেৰিলি মিছাতে কোনোবাই একিউজিশন আনি মিছাতে কোনোবাই এক্সেসিভ পানিশমেন্ট যে দিব নোৱাৰে তাৰ কাৰণে আৰ্টিকল 20 তো প্ৰভিজন তো আৰ্টিকল ফান্ডামেন্টাল ৰাইটত লিখা আছিল তো ইয়াত ইম্পৰ্টেন্ট কি হয় আৰ্টিকল 20 তিনটা বস্তু আছে আৰ্টিকল 21 তাত কৈছে নো এক্স পোষ্ট ফেক্টো ল ওকে নো এক্স পোষ্ট ফেক্টো ল মানে কি হয় যে এটা ক্ৰাইম কৰা সময়ত যেটো ক্ৰাইম কৰিছিলে হে আজি ডেটত ধৰক আজি 20 তাৰিখ তো 20 আগষ্ট 2024 এটা ল আছে আজি ৰাতি 12 বজালৈকে ঠিক আছে টিল 12 pm লৈকে যেটো ল চলি আছে তাৰ আগত যদি কোনবাই কিবা ধৰণৰ ক্ৰাইম কৰিছে তো সেই ল আন্ডাৰতে তেওঁ পানিশ কৰা হ'ব বা তেওঁ হেতু ল আন্ডাৰতে তেওঁ ট্ৰায়াল কৰা হ'ব ঠিক আছে ধৰক 21 আগষ্টৰ 12টা বজাৰ ৰাতিপুৱা 12টা বজাৰ পাছত এটা নতুন ল আহি গ'ল নিউ ল যদি আহে তো এই নিউ লটো এগেইনষ্টত তেওঁ ট্ৰায়াল কৰা নহয় এই যেটো পুৰণা ল আছিলে কাৰণ তেওঁ ক্ৰাইমটো আগতে কৰিছিলে তো সেই কাৰণে নো পোষ্ট ফেক্টো ল পুৰণা পোষ্ট ফেক্টো ল দি কোনো ধৰণৰ তেওঁলোকক ট্ৰায়াল কৰিব নোৱাৰো বা আৰ্বিট্ৰেৰী একচন আমি ল'ব নোৱাৰো নেক্সট নো ডাবল জিও পাৰ্টি আৰ্টিকল 22 লিখা আছে নো ডাবল জিও পাৰ্টি এটা ভুলৰ কাৰণে এটা মানুহক আমি দুবাৰকৈ বাৰে বাৰে আমি এটা মানুহক পানিশ কৰিব নোৱাৰো ঠিক আছে নো ডাবল জিও পাৰ্টি আৰ্টিকল 23 কি লিখা আছে নো সেলফ ইনক্ৰিমিনেশন কাকো কোনোবা এটা একিউজ পাৰ্সনক নিজৰ ওপৰত উইটনেছ হ'ব কাৰণে পুলিচে বা কোনো ধৰণৰ অথৰিটিয়ে তেওঁ কি কৰিব নোৱাৰে ফোৰ্স কৰিব নোৱাৰে ওকে ঠিক আছে প্ৰথমটো হল নো পোষ্ট ফেক্ট এক্স পোষ্ট ফেক্টো ল যেটো সময়ত লৰ সময়ত যেটো ক্ৰাইম কৰিলে হেতু লৰ এগেইনষ্টতে তেওঁ ট্ৰায়াল কৰা হ'ব নেক্সট নো ডাবল জিও পাৰ্টি মানে এটা পানিশমেন্ট এটা ক্ৰাইমৰ কাৰণে বাৰে বাৰে এটা মানুহক হেৰেস কৰিব নোৱাৰে বা পানিশ কৰিব নোৱাৰে নেক্সট নো সেলফ ইনক্ৰিমিনেশন এটা মানুহক নিজৰ ওপৰ নিজৰ এগেইনষ্টত উইটনেছ হ'ব কাৰণে কোনো ফোৰ্স কৰিব নোৱাৰে ঠিক আছে ওকে আৰ্টিকল 20 বুজি পালো নেক্সট আৰ্টিকল 21 বহুত এটা ইম্পৰ্টেন্ট আৰ্টিকল এডো আৰ্টিকল দিস দা মোস্ট ইম্পৰ্টেন্ট আৰ্টিকল কাৰণ এই আৰ্টিকলৰ ওপৰত সঘনাই কোৱেশ্চন আহা দেখা পোৱা যায় আৰ্টিকল 21 ইয়াত কৈছে যে হুইচ অফ দা ফলোইং ইজ মেনশন ইন আৰ্টিকল 21 অফ দা ইণ্ডিয়ান কনস্টিটিউশন আৰ্টিকল 21 অফ দা ইণ্ডিয়ান কনস্টিটিউশনত ইয়াৰ ভিতৰত কোনটো বস্তু মেনশন আছে অপচনবোৰ যদি ভালদৰে চাওঁ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব প্ৰচিজাৰ এস্টাব্লিশড বাই ল ওকে প্ৰচিজাৰ ইয়াৰ ওপৰত আমি এডিশনাল ইনফৰমেশন চাই লওঁ এটা প্ৰচিজাৰ এস্টাব্লিশড বাই ল মানে কি হয় তাৰ আগত আমি চাওঁ যে আৰ্টিকল 21 ত কি লিখা আছে আৰ্টিকল 21 ত লিখা আছে যে নো পাৰ্সন শ্যাল বি ডিপ্ৰাইভ অফ হিজ লাইফ অৰ পাৰ্সোনেল লিবাৰ্টি কোনো মানুহক তেওঁৰ জীৱন আৰু পাৰ্সোনেল লিবাৰ্টিৰ পৰা কোনো ধৰণৰ ডিপ্ৰিভেশন বা কোনো ডিপ্ৰাইভ কৰিব নোৱাৰে ঠিক আছে হেতু কেনেকৈ আমি ডিসাইড কৰিম প্ৰচিজাৰ এস্টাব্লিশড বাই ল যেটো আমাৰ লত অলৰেডি ৰিটেন বা অলৰেডি প্ৰচিজাৰ মেনশন আছে ঠিক আছে প্ৰচিজাৰ এস্টাব্লিশড বাই ল অলৰেডি যেটো ল এস্টাব্লিশ কৰা আছে ঠিক আছে এই কনসেপ্টটো আমি আমাৰ ইণ্ডিয়ান কনস্টিটিউশন মেকাৰ বিলাকে কৰপৰা আনিছিলে ইম্পৰ্টেন্ট বহুত ভেৰি ইম্পৰ্টেন্ট ইনফৰমেশন কৰপৰা তেওঁলোকে বৰো কৰিছিলে জাপানিজ কনস্টিটিউশনৰ পৰা ইম্পৰ্টেন্ট হয় বৰোড ফ্ৰম দা জাপানিজ কনস্টিটিউশন নেক্সট আৰু এটা যদি আমি ইয়াৰ আগত দেখিলো ডিউ প্ৰসেস অফ ল এই ডিউ প্ৰসেস অফ লটো কৰপৰা হায়াৰ কৰা হৈছিলে আমেৰিকান ইট ইজ আ আমেৰিকান কনসেপ্ট ঠিক আছে এতিয়া আৰ্টিকল 21 টো আমি কিয় ইমান ইম্পৰ্টেন্ট বুলি কলো কাৰণ ইয়াতে 38 আজিলৈকে 38 টা ৰাইট মেনশন আছে সো এটো এটা বহুত ডাইনামিক আৰ্টিকল হয় ইয়াৰ নতুন নতুন
আৰ্টিকল বা নতুন নতুন ইয়াতে ৰাইটছ কিছুমান আহি থাকে যেনেকৈ আমি দেখোঁ ৰাইট টু লাইভলিহুড ৰাইট টু প্ৰাইভেচি ৰাইট টু স্লিপ ঠিক আছে ৰাইট টু ইনফৰমেশ্যন ৰাইট টু ৰেপুটেশ্যন বহুত ধৰণৰ ৰাইট আছে ইয়াৰ ওপৰত UPSC আৰু APSC ইয়াৰ ওপৰত কুৱেশ্যন প্ৰত্যেক বছৰে এটা নহয় এটা কুৱেশ্যন দেখা পোৱা যায় চ' সেইটো আৰ্টিকল সেইটো কাৰণে ইম্পৰ্টেণ্ট হয় আপকামিং ADR কাৰণে এইটো বহুত এটা ইম্পৰ্টেণ্ট আৰ্টিকল হ'ব পাৰে অ'কে চ' যিহেতু নতুন নতুন ৰাইটছ কিছুমান ইনকৰ্পৰেট হৈ থাকে আৰ্টিকল 21ত তো আমি কিছুমান ইম্পৰ্টেণ্ট কিছুমান কেছেছ চাওঁ য'ত কুৱেশ্যন আহিব পাৰে যেনেকৈ আমি যদি কওঁ যে ৰাইট টু প্ৰাইভেচি আজিকালি আমি আৰ্টিকল 21ত দেখা পাওঁ কোনটো কেছৰ আণ্ডাৰত আহিছিল 2017ত KS পুট্টাস্বামী বুলি এটা কেছ হৈছিল ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া সেইটো কেছত কৈছিল যে ৰাইট টু প্ৰাইভেচিটো এটা ফাণ্ডামেণ্টেল ৰাইট হয় তো এইটো নতুনকৈ আৰ্টিকল এটা এড কৰাতকৈ ক'লে যে আৰ্টিকল 21ৰ আণ্ডাৰতে এই আৰ্টিকলটো এই প্ৰভিজনটো ভৰাব লাগে ৰাইট টু প্ৰাইভেচি ইম্পৰ্টেণ্ট হয় নেক্সট 2017ত হাদিয়া নামৰ এজনী ছোৱালীয়ে ভাৰ্চেছ গভৰ্ণমেণ্ট অফ কেৰেলা গভৰ্ণমেণ্টৰ এগেইনষ্টত তেওঁলোকে এটা কেছ চলিছিল তাতে তেওঁৰ বস্তুটো কি আহিল যে তেওঁ কেছ কৰিছিল যে शी वाज नॉट এলাউড টু মেৰি দ্য পাৰ্চন অফ হাৰ চইচ ঠিক আছে চ' সেই কেছটোৰ পৰা ফাইনেলি সুপ্ৰিম কোৰ্টত আহিলে কেছটো আৰু তাৰ পৰা কি হ'ল যে ৰাইট টু মেৰি এ পাৰ্চন অফ ওৱান চইচটো আৰ্টিকল 21ত গৈছিলে এইটো UPSCত 2018ত সুধিছে তো এইবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হৈ পৰে ঠিক আছে 2017ত KS পুট্টাস্বামী কেছৰ পৰা ৰাইট টু প্ৰাইভেচি আহিলে 2017ত হাদিয়া কেছৰ পৰা ৰাইট টু মেৰি এ পাৰ্চন অফ ওৱান চইচ আহিলে নেক্সট ডিউ প্ৰচেছ অফ ল এইটো কনচেপ্ট ক'ৰ পৰা আহিলে মেনকা গান্ধী কেছৰ পৰা আহিলে 1978 আৰু গোপালান কেছ 1950ত কি আহিলে লাইফ এণ্ড লিবাৰ্টি যিটো আমি কওঁ ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি হেতু গোপালান কেছ 1950 আণ্ডাৰত আহিলে ঠিক আছে চ' আৰু এটা বস্তু যে আমি আজিকালি কওঁ যে ৰাইট টু অকল লাইফে নহয় ৰাইট টু লাইফ উইথ হিউমেন ডিগনিটি ৰাইট টু ডিগনিফাইড লাইফ এই কনচেপ্টটো ক'ৰ পৰা আহিলে যে হিউমেন ডিগনিটি ভাগে আমাৰ লাইফটো জীয়াই থাকিবৰ কাৰণে আমাৰ কনষ্টিটিউশ্যনে আমাক প্ৰভিজন দিছে ৰাইট দিছে সেইটো মেনকা গান্ধী কেছ 1978ৰ পৰা আহিলে ঠিক আছে চ' এই কেছখিনি বহুত ইম্পৰ্টেণ্ট হয় মই অকল কেইটামান কেছ বাছি দিছোঁ যিকেইটা ইম্পৰ্টেণ্ট কেছ হয় চ' আপোনালোকে এইকেইটা কেছ মনত ৰাখিব অ'কে ঠিক আছে আমি আগবাঢ়োঁ নেক্সট কুৱেশ্যন নম্বৰ 10ত আহিলোঁ লাষ্ট কুৱেশ্যন তো কুৱেশ্যন নম্বৰ 10ত যে কৈছে যে ৰাইট টু এডুকেশ্যন এক্ট RT কোনটো ইয়াৰত আহিলে এইটো এটা ইম্পৰ্টেণ্ট হয় যিহেতু আমি এতিয়া নিউ এডুকেশ্যন পলিচি বা আমি SDG ওপৰত যেনেকৈ SDG আপোনালোকে কমেণ্ট কৰি জনাব নেকি যে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল কোনটো আণ্ডাৰত কোৱালিটি এডুকেশ্যনৰ কথা লিখা আছে কোৱালিটি এডুকেশ্যন ঠিক আছে তো কোনটো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ আণ্ডাৰত কোৱালিটি এডুকেশ্যনৰ কথা লিখা আছে আপোনালোকে কমেণ্ট কৰি জনাব তো ঠিক আছে তো ৰাইট টু এডুকেশ্যনৰ কথাটো কেতিয়া আহিলে সেইটো কোনটো ইয়াৰত আহিলে 2009ত আহিলে ঠিক আছে 2009ত ৰাইট টু এডুকেশ্যনৰ কথা আহিলে এতিয়া ৰাইট টু এডুকেশ্যন আগত নাছিল নেকি আছিল DPSPত ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিত আৰ্টিকল 45ত এটা প্ৰভিজন আছিল যে 0 to 14 ইয়াৰ্ছলৈকে ফ্ৰম বাৰ্থ টিল আপ টিল 14 ইয়াৰ্ছৰ কাৰণে সকলোকে ফ্ৰী আৰু কম্পালচৰি এডুকেশ্যন দিব লাগে কিন্তু 2009লৈকে সেইটো ফাণ্ডামেণ্টেল ৰাইট নাছিল কাৰণ DPSP টু দেয়াৰ গাইডলাইনছ টু দ্য ষ্টেট যদি ষ্টেটে ইচ্ছা কৰে তেওঁলোকে বনাব পাৰে তেনেকুৱা ল প্ৰভিজনছ আছিল কিন্তু 2009ত কি হ'ল ৰাইট টু এডুকেশ্যন এক্টটো লৈ আনিলে তাতে ক'লে যে 6 to 14 years of এজলৈকে ফ্ৰী আৰু কম্পালচৰি এডুকেশ্যন চৰকাৰে দিব ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন 6 to 14 years of এজ গ্ৰুপৰ মানুহবিলাকক বা ষ্টুডেণ্টবিলাকক দিয়া হ'ব ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে ইয়াত কুৱেশ্যন দেখা পোৱা যায় যে কোনটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট পাছ কৰি এইটো এক্ট আনা হৈছিল 86 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 2002ত পাছ কৰা হৈছিল আৰু ফাইনেলি 2009ত ৰাইট টু এডুকেশ্যন বুলি আৰ্টিকল কোনটো আৰ্টিকল আণ্ডাৰত আহিলে 21A বুলি এটা আৰ্টিকল আনি তেওঁলোকে ৰাইট টু এডুকেশ্যনটো ইনকৰ্পৰেট কৰিলে ফাণ্ডামেণ্টেল ৰাইটত ঠিক আছে ইয়াতে লিখা আছে আৰ্টিকল 45ত আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন টু চিলড্ৰেন আপ টু 6 years এতিয়া আৰ্টিকল 45ৰ প্ৰভিজনটো কি হয় যে আৰ্লি চাইল্ডহুড কেয়াৰ আৰু আপ টু 6 years এডুকেশ্যন টু চিলড্ৰেন দিয়া হ'ব আৰু আৰ্টিকল 45ত এইটো প্ৰভিজন আছে আৰ্টিকল 21 কোনটো প্ৰভিজন আছে 6 to 14 yearsৰ সময়খিনি আৰ্টিকল 21ৰ এজত কৈছে যে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন দিয়া হ'ব যিটো আমি DPSPত দেখা পাওঁ আৰ্লি বা প্ৰি চাইল্ডহুড কেয়াৰ তাৰ কাৰণে আমি দেখা পাওঁ যে অংগনবাড়ী চেণ্টাৰ্ছবোৰ যে
আমাৰ গভৰ্ণমেণ্টে নতুন নতুন অংগনবাড়ী চেণ্টাৰ্ছ আনি আছে সমগ্ৰ শিক্ষা অভিযান সৰ্বশিক্ষা অভিযান এই গোটেই কনচেপ্টবোৰ বা আপোনালোকৰ চাইল্ড ডেভেলপমেণ্ট যিখিনি প্ৰজেক্টছ আছে তো এই গোটেইখিনি ইনক্লুডেড DPSPৰ সেই প্ৰভিজনটোৰ পৰাই অনা হৈছিল ঠিক আছে আমি যেনেকৈ আজিকালি পোষণ এই পোষণ বা মিড ডে মিল বুলি কৈছিল আগতে সো এই যিখিনি প্ৰভিজনছ লাহে লাহে আহি আছে গভৰ্ণমেণ্টে নতুন নতুন প্ৰভিজনছ আনি আছে এইবোৰ সব DPSPৰ আৰ্টিকল 45ৰ পৰা আইডিয়াবোৰ লোৱা হৈছিল ঠিক আছে তো এইটো বহুত এটা ইম্পৰ্টেণ্ট আৰ্টিকল হয় আৰ্টিকল 21 সো আজি আমি আৰ্টিকল 22 লৈকে লাষ্ট পঢ়িম তো আৰ্টিকল 22 কি লিখা আছে ইট গ্ৰান্টছ protection to people who are arrested or detained in certain cases important হয় এটা আমি দেখো যে কারবাক কোনবা এজন মানুহক এৰেষ্ট কৰা হয় দুই ধৰণৰ এৰেষ্ট কৰা হয় এটা হল প্ৰিভেন্টিভ ডিটেনশন আৰু এটা হল পিউনিটিভ ডিটেনশন এটা দুই ধৰণৰ এৰেষ্ট মিন্স কি হয় প্ৰিভেন্টিভ ডিটেনশন মানে মানুহজনে ক্ৰাইমটো কৰাৰ আগতে তেওঁক কি কৰা হয় ডিটেইন কৰা হয় উইদাউট ট্ৰায়াল এণ্ড কনভিকশন বাই কোৰ্টত নিনিয়া আগতে তেওঁক ডিটেইন কৰি দিয়া হয় ঠিক আছে আৰু পিউনিটিভ ডিটেনশনত কি হয় পিউনিটিভ ডিটেনশনত পানিশমেন্টটো ট্ৰায়াল আৰু কনভিকশন হোৱাৰ পাছত কোনবাই ক্ৰাইমটো আফটাৰ হি হেভ কমিটেড দ্য ক্ৰাইম তো কাৰবাক যদি পানিশমেন্ট দিয়া হয় আফটাৰ ট্ৰায়াল এণ্ড কনভিকশন তো তেওঁক পিউনিটিভ ডিটেনশনৰ আণ্ডাৰত আনে ঠিক আছে সো এতিয়া ইয়াতে আমি কিছুমান বস্তু জানো যে কাৰবাক যদি যিকোনো পাৰ্সনক যদি কোনবাই এৰেষ্ট কৰে এজন পুলিচে যদি এৰেষ্ট কৰে সো এট ফাৰ্ষ্ট এটো বস্তু ইম্পৰ্টেন্ট যে হি শুড মেনশন কি মেনশন কৰিব লাগিব the ground of his arrest কৰা গ্ৰাউণ্ডটো মেনশন কৰিব লাগিব ঠিক আছে কিয় এৰেষ্ট কৰিছে আৰু সেই মানুহজনক ইমানটোলৈকে ৰাইট আছে যে সেই মানুহজনে হি ক্যান টেক লিগেল হেল্প বা তেওঁলোকে এজন লিগেল প্ৰেক্টিশনাৰ নিজৰ ইচ্ছামতে সেই মানুহজনে ডিফেন্ড কৰিব পাৰে নিজক ঠিক আছে আৰু এটা কথা হ'ল যে যিজন মানুহক এৰেষ্ট কৰা হয় উইদিন 24 আৱাৰ্ছ সেই মানুহজনক শুড বি প্ৰেজেন্টেড বিফৰ এ মেজিষ্ট্ৰেট ট্ৰেভেল টাইমটো এক্সক্লুড কৰি ঠিক আছে উইদিন 24 আৱাৰ্ছ হি শুড বি প্ৰেজেন্টেড বিফৰ এ মেজিষ্ট্ৰেট কিন্তু ইয়াতে এটা এক্সেপশ্যন আহি যায় এই আমি যিমানখিনি প্ৰভিজনছ পঢ়িলোঁ এক্সেপশ্যন এটা আহে যে এই যিখিনি প্ৰভিজনছ আছিলে এই প্ৰভিজনছখিনি অনলি ফৰ পিউনিটিভ ডিটেনশন প্ৰিভেন্টিভ ডিটেনশনত কিন্তু এই বস্তুবোৰ এই প্ৰভিজনছবোৰ দিয়া নহয় সো প্ৰিভেন্টিভ ডিটেনশনৰ এজন মানুহক এৰেষ্ট কৰি আনি হি মে বি এৰেষ্টেড উইদাউট মেনশনিং দ্য গ্ৰাউণ্ড অফ হিজ এৰেষ্ট আমি 2-3 বছৰ আগত দেখা পাইছিলোঁ যে NIAৰ এটা কেছৰ আণ্ডাৰত আমাৰ অখিল গগৈ দেৱক এৰেষ্ট কৰিছিলে চৰকাৰ আমাৰ অসম পুলিচে সো তাতে কোনো ধৰণৰ তেওঁলোকে they have not mentioned about the reason of his arrest so he তেওঁ UAPA আণ্ডাৰত এৰেষ্ট কৰা হৈছিলে UAPA আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট আণ্ডাৰত তেওঁ এৰেষ্ট কৰা হৈছিলে আৰু তেওঁ পুলিচ কাষ্টাডিত ৰখা হৈছিলে ডিটেনশন কৰি ঠিক আছে সো হেটো এটা প্ৰিভেন্টিভ ডিটেনশন আছিল কাৰণ তেওঁ ক্ৰাইম কৰা নাছিলে বাট হি হ্যাজ বিন প্ৰিভেন্টেড যাতে কোনো ধৰণৰ ক্ৰাইম যেন হৈ নুঠে ওকে ঠিক আছে তো ডিটেনশন আমি কে প্ৰকাৰ পালো প্ৰিভেন্টিভ ডিটেনশন আৰু পিউনিটিভ ডিটেনশন ওকে সো আজি আৰ্টিকল 22 লৈকে পঢ়িলো আপোনালোকক মই আৰ্টিকলছখিনি কেনে মন ৰাখিব লাগে বুজাই দিলো সো আকৌ এবাৰ কৈছো আৰ্টিকল 19 টো ইম্পৰ্টেন্ট হয় আৰ্টিকল 19 টোত কৈছিলো প্ৰথমত ফ্ৰী expression of speech and expression assemble হ'ব association form কৰিব movement কৰিব residence আৰু profession মনত ৰাখিব গোটেই এটা আৰু ইয়াতে 6টা ৰাইট আছে 6 ৰাইটস 7 নম্বৰ ৰাইটটো ৰিপেল কৰি দিয়া হ'ল কোনটো কনস্টিটিউশন এমেন্ডমেন্ট এক্ট দি 44th কনস্টিটিউশন এমেন্ডমেন্ট এক্ট দি 7 নম্বৰটো কি গল ৰিপেল কৰি দিয়া হ'ল ওকে নেক্সট আৰ্টিকল 20 যদি আহো protection in respect of conviction for offenses কোনবা ধৰণৰ যিকোনো ধৰণৰ অফেন্স যদি কৰে তেওঁ কনভিক্ট কৰা সময়ত তেওঁ কিছুমান প্ৰটেকশন দিয়া হয় তিনটা বস্তু আছিল নো এক্স পোষ্ট ফেক্টো ল নো ডাবল জিঅপাৰ্ডি নো সেলফ ইনক্ৰিমিনেশন মনত আছে আৰ্টিকল 21 বহুত এটা ইম্পৰ্টেন্ট আৰু ডাইনামিক আৰ্টিকল হয় ইয়াৰ ভিতৰত কেছ পুত্তাস্বামী কেছটো পঢ়িলো ৰাইট টু প্ৰাইভেচি হাদিয়া কেছটো পঢ়িলো ৰাইট টু মেৰিজ এ পাৰ্সন অফ ওৱান চইচ ৰাইট টু স্লিপ ৰাইট টু হেলদি এনভাইৰনমেন্ট ঠিক আছে এই গুটেখিনি বস্তু আৰ্টিকল 21 ৰ প্ৰভিজন আণ্ডাৰত আহে নেক্সট আৰ্টিকল 21 এ টো পঢ়িলো ৰাইট টু এডুকেশ্যন আৰ্টিকল 21 এ টো পঢ়িলো ৰাইট টু এডুকেশ্যন কোনটো কনস্টিটিউশন এমেন্ডমেন্ট এক্ট আণ্ডাৰত আহিছিল 86 কনস্টিটিউশন এমেন্ডমেন্ট এক্ট 2002 বস্তুবোৰ আপোনালোকে এনেকে মনত ৰাখিব নেক্সট আৰ্টিকল 22 ত আহিলো ইট ইজ প্ৰটেকশন এগেইনষ্ট এৰেষ্ট আৰু ডিটেনশনত সাৰ্টেন কেছত প্ৰটেকশন দিয়া হ'ব বেসিক্যালি যিখিনি প্ৰভিজনছ আছে প্ৰটেকশন সেই প্ৰটেকশনছবোৰ কিহৰ কাৰণে দিয়া হ'ব
পিউনিটিভ ডিটেনশ্যনৰ কাৰণে সেই প্ৰভিজনছবোৰ দিয়া হ'ব আৰু এটা কথা যদি কাৰোবাক প্ৰিভেণ্টিভ ডিটেনশ্যনৰ কাৰণে যদি প্ৰিভেণ্টিভ ডিটেনশ্যন আণ্ডাৰত কাৰোবাক যদি এৰেষ্ট কৰা হৈছে চ' ইট কেনট এক্সিড 3 months 3 মাহলৈকেহে তেওঁ ৰাখিব পাৰিব প্ৰিভেণ্টিভ ডিটেনশ্যন আণ্ডাৰত তাৰপিছত কোৰ্টত আকৌ তেওঁক হাজিৰ কৰোৱা হ'ব যদি কোৰ্টে আকৌ ছাজেষ্ট কৰে যে হি শুড বি ডিটেইন ফৰ ফাৰ্ডাৰ মোৰ তো 3 মাহৰ পাছতহে এক্সটেনশ্যন পচিবল হ'ব নহ'লে বেচিকেলি 3 monthsলৈকেহে তেওঁক ৰাখিব পৰা যায় এইটো এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন ঠিক আছে চ' আজি ফাণ্ডামেণ্টেল ৰাইট ভিডিঅ'টোত বহুত এটা কম্প্ৰিহেনচিভ টপিক হয় ফাণ্ডামেণ্টেল ৰাইট আৰু বহুত এটা ইম্পৰ্টেণ্ট টপিক হয় চ' ফাণ্ডামেণ্টেল ৰাইট ভিডিঅ'টোত আমি ইমানখিনি ডিছকাছ কৰিলোঁ প্ৰথমটো পাৰ্টত আমি পৰৱৰ্তী দিনত আমি আৰু এটা পাৰ্ট লৈ আহিম ফাণ্ডামেণ্টেল ৰাইটৰ দুটা পাৰ্টত আমাৰ ফাণ্ডামেণ্টেল ৰাইটছখিনি কমপ্লিট হৈ যাব যিমানখিনি বস্তু ডিছকাছ কৰিলোঁ এক্সাম ৰিলেটেড হয় টু দি পইণ্ট আমি ডিছকাছ কৰিছোঁ আৰু বহুত এটা ইম্পৰ্টেণ্ট টপিক হয় আপোনালোকে ভালদৰে মন ধৰি পঢ়িব ইয়াৰ ওপৰত কুৱেশ্যন অহা হাই চান্স আছে আহিব 2-3টা কুৱেশ্যন যাতে আপোনালোকে কুৱেশ্যনবোৰ এক্সামত এটেম্প কৰিব পাৰে ঠিক আছে চ' আজিৰ ভিডিঅ'টোত ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব চ' আজিলৈ ইমানেই ধন্যবাদ